ধুনীয়াকৈ পৰিছে। অসমত যেইখন জিলা আছে গোটেইখন বনাম আজি ৰুটিৰে। কঁঠাল দি লৈছোঁ ধুনীয়াকৈ। গুড মৰ্ণিং গাইজ, কেনে আছে? ভালনে চবৰে? আশা কৰোঁ চবে ভালে আছে। তো ফ্ৰেণ্ডছ, আজি এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, শুই উঠিছোঁহে এই মাত্ৰ প্ৰায় 10-15 মিনিটমান হৈছে। পূৰা একেবাৰে কথাবোৰ স্পষ্টকৈ নোলাইছে মুখৰ পৰা। চ' ফ্ৰেণ্ডছ, আজি ভাবিছোঁ এটা স্পেচিয়েল ডিছৰ ওপৰত ব্লগ এটা বনাম সৰু মৰু। তো ভিডিঅ'টো শেষলৈকে চাব প্লিজ। আপোনালোকেও ডিছটো ট্ৰাই কৰি চাব পাৰিব, বহুত ভাল ডিছ। হয়তো ইমান ফেমাছ নহয় চাগে, কিন্তু বহুত ভাল হয় ডিছটো। তো ট্ৰাই কৰি চাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ফ্ৰেণ্ডছ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ। যিসকলে মোৰ ভিডিঅ'বোৰ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকলক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ। আৰু যিসকলে নাই কৰা, চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন। তো আপোনালোকে আশা কৰোঁ ছাপোৰ্ট কৰিব। আৰু এটা ৰিকুৱেষ্ট আছে, যিসকলে ভিডিঅ'বোৰ চাই চ' সম্পূৰ্ণকৈ চাব, ভিডিঅ'বোৰ স্কিপ কৰি নাচাব, শেষলৈকে চাব। পাৰিলে একোটা লাইক কৰি দিব, কমেণ্টো কৰি জনাব, কিবা যদি ভুল দেখে ক'ব। তো আশা কৰিছোঁ আপোনালোকৰ ছাপোৰ্ট পাম। চ' প্লিজ ছাপোৰ্ট কৰিব। তো ব'লক এবাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, উঠা আজি বহুত দেৰি হৈ গ'ল। মানুহবোৰ নাই ঘৰত, চব নিজে নিজে ক'ত ওলাই গ'ল ঠিকনা নাই। চ' মই দেৰিকৈ উঠিছোঁ। বহুত দিনৰ পৰা এটা ডিছ বনাম বুলি ভাবি আছিলোঁ, আশা কৰি আছিলোঁ, খাবলৈ বহুত মন গৈ আছিলে। আগতে এবাৰ খাইছিলোঁ বাৰু বহুত দিনতে, ক'ৰবাৰ খাবলৈ মন গৈ আছিলে। চ' আজি বনাম। তো ব'লক। তো ফ্ৰেণ্ডছ, এয়া আটা লৈ লৈছোঁ এপোৱামান। আটাখিনি ধুনীয়াকৈ চাকিব লাগিব, এনেকৈ হিলাই দিলে পৰি যাব তলৰ ফালে। ৱাও, আটাখিনি চাকি লওঁ ধুনীয়াকৈ। কেনেকুৱা ধুনীয়াকৈ পৰিছে। এয়া কঁঠাল ফালি লৈছোঁ ধুনীয়াকৈ। কঁঠালৰ ফুটবোৰ ধুনীয়াকৈ উলিয়াই ল'ম এতিয়া। আটা চালি হৈ গ'ল। কঁঠালৰ ফুটবোৰ ধুনীয়াকৈ এনেকৈ গুটিবোৰ উলিয়াই ইয়াত দি দিম চব। পানী নিদিওঁ অলপো, অকল কঁঠালে গোটেইখিনি মঠিম ধুনীয়াকৈ। কঁঠাল দি লৈছোঁ ধুনীয়াকৈ, আৰু দুফুটমান দি লওঁ। কঁঠালৰ ৰসেৰে গোটেইখিনি মঠিম, তাৰমানে এনেকুৱা টেষ্টি, এনেকুৱা মজা লাগে খাই। এবাৰ খাই চাব। ৱাও, সেইখিনি দি লৈছোঁ। এইখিনি মঠি লওঁ ধুনীয়াকৈ এনেকৈ। তো ফাইনেলি আটা মঠা হৈছে। এতিয়া লাডু বনাই ধুনীয়াকৈ বেলি পুৰি আপোনালোকক দেখাই আছোঁ। খাই চাব পাৰে আপোনালোকে বনাই, এনেকুৱা টেষ্টি। এবাৰ খালে মানে কঁঠাল গছজোপাকে খাই পেলাং লাগিব। তো এইখিনি ধুনীয়াকৈ সৰু সৰু লাডু বনাই লৈছোঁ। এয়া ধুনীয়াকৈ বেলিম, তাৰপাছত এয়া মজাকৈ চব ইমান ধুনীয়া হৈছে। এইখিনি ধুনীয়া আইটেম বনি যাব। তাৰপৰা এয়া ফাইনেলি মঠি ৰেডি হৈ গ'ল। তো এইখিনি ধুনীয়াকৈ সৰু সৰু লাডু বনাই লৈছোঁ। এয়া ধুনীয়াকৈ বেলিম, তাৰপাছত এয়া মজাকৈ চব ইমান ধুনীয়া হৈছে। তো ফ্ৰেণ্ডছ, এয়া ধুনীয়াকৈ বেলি লৈছোঁ ৰুটিবোৰ। এখনো গোল নাই হোৱা। আৰু অসমত যেইখন জিলা আছে গোটেইখন বনাম আজি ৰুটিৰে। এয়া চাওক, মোৰ মতেতো বহুত ধুনীয়া হৈছে, কিন্তু এখন গোল নাই হোৱা নেকি। এয়া ৰুটিৰ লগত আলু ভাজি হ'ব। এয়া আলু কাটি লৈছোঁ ধুনীয়াকৈ, ভুজিয়া কাটিম বাৰু। এনে পিঁয়াজ, ইয়াত জলকীয়া লৈ লৈছোঁ। জলকীয়া অলপ কমকৈ খাওঁ কাৰণে অলপ কমাই লৈছোঁ। আপোনালোকৰ যিমান প্ৰয়োজন হয় সিমান লৈ ল'ব। তো ফাইনেলি গাইছ, ৰেডি হৈ গ'ল আমাৰ ব্ৰেকফাষ্ট। এয়া লৈ লৈছোঁ লাল চাহ। লাল চাহটোতো মোৰ ফেভাৰেট চাহৰ ভিতৰত। গাখীৰ চাহ, চেনি চাহ, কফি চফি একো ভাল নালাগে মোৰ। লাল চাহটো একদম ফেভাৰেট। এয়া লৈ লৈছোঁ আলু ভাজি। এয়া ৰুটি। এই চাহত খোৱাহে কথা আৰু।
তো ইয়া তামাম টেষ্টি তামাম মজা ট্ৰাই কৰি চাব পাৰে এবাৰ খালে বাৰ খাবলৈ মন যাব মজা তো ফাইনেলি গাছ খাই বৈ আজৰি বহুত টেষ্টি দেই বহুত টেষ্টি এবাৰ ট্ৰাই কৰি চাব পাৰে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব চ' প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক একোটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ পাই থাকিব আৰু বহুত জেগা ফুৰিবলৈ যাম নতুন নতুন ব্লগ ৰাইড কৰিম নতুন নতুন জেগা দেখাম চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'খিনি ইমানেই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব